ভাৰতত টকাৰ মূল্য 90 টকালৈ হ্ৰাস পাইছে। ইয়াৰ আমি এক বিশ্লেষণ আৰম্ভ কৰিম। ইয়াৰ আগতে কৈ লওঁ, ভাৰতৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ এখন উত্থান হৈছে কি বিৰোধী পক্ষই চৰকাৰক দাবী কৰি আছে যে টকা ইমান হ্ৰাস কেনেকৈ হ'ল। আমি ইয়াৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰিম। আশা কৰিছোঁ ভিডিঅ'টো উপভোগ কৰিবা। আমি ক'লোৱে যে ভাৰতীয় টকাৰ মূল্য 90 টকা ডলাৰ প্ৰতি ডলাৰলৈ হ্ৰাস পাইছে। এইটো উপস্থাপক মই নিজে কৰি আছোঁ। তাৰমানে $1 ইকুৱেল টু কিমান হৈছে 90 ৰুপিজ। আমি ঘটনাখিনি আগত বুজিবলৈ চেষ্টা কৰোঁ। খবৰটো যেতিয়া বাতৰিটো আহিল তেতিয়াই আমাৰ বজাৰলৈ জোকাৰণি পৰিছে। কিয় ভাৰতীয় টকাৰ প্ৰতি ডলাৰ 90 টকাৰ তললৈ নামিছে, তাৰমানে 90 বা 90ৰ তলত গৈছে। বিত্তীয় বজাৰত জোকাৰণি, তাৰমানে শ্বক ক্ৰিয়েট কৰিছে। আৰু অৰ্থনৈতিক উদ্বেগ মিনছ আমাৰ ইকনমি কোনফালে যাই আছে, আমাৰ ভৱিষ্যত ভাল হ'ব নে বেয়া হ'ব, এই সম্পৰ্কেও আমাৰ প্ৰশ্ন আহে। বৰ্তমান ধাৰণা যে ঘৰুৱা অৰ্থনীতি সুস্থিৰ যদিও বাহ্যিক চাপৰ কাৰণে ই ম্লান হৈ পৰিছে। তাৰমানে আমাৰ মানে GDP বা গ্ৰছ ডমেষ্টিক, তাৰমানে GDP, আমাৰ GDP ৰেট বা GDP গ্ৰথ ৰেট ঠিক ঠাক যদিও বহুতে বাহ্যিক চাপৰ কাৰণে ইয়াক কৈছে যে GDP আমাৰ কমি যাব। আমি বেছিক ইকনমিক ক্লাছখিনি যিহঁতে নুবুজে সিহঁতৰ কাৰণে ইকনমি বেছিক ক্লাছখিনি লৈ আহিম, এইটো চেনেলতে পাবা। বজাৰত যিহঁতে অংশগ্ৰহণকাৰী, তাৰমানে মাৰ্কেট প্লেয়াৰ্ছ। প্লেয়াৰ্ছ কোনবিলাক হ'ব, যিবিলাক আমাৰ শ্বেয়াৰ হোল্ডাৰ, তাৰপিছত আপোনাৰ বণ্ড এইবোৰ বিক্ৰী কৰে, তেওঁলোকো বজাৰক লৈ অস্থিৰ হৈ পৰিছে যে ইয়াৰ ভৱিষ্যত কি হ'ব পাৰে। আমি ইয়াৰ আগতে ৰুপি কেনেকৈ আমাৰ ডেপ্ৰিচিয়েশ্যন হ'ল তাৰ গোটেই ঘটনাখিনি আমি জানি লওঁ। আমাৰ 15 আগষ্ট কি আছিল, আমাৰ $1 আৰু পাউণ্ড, মানে পাউণ্ড আৰু ৰুপি একে আছিল। মানে পাউণ্ডত যি ভেলু হ'ব ৰুপিৰো ছেম ভেলু হ'ব। কিন্তু 1948 আৰু 66ৰ মাজৰখিনি সময়ত আমাৰ ৰুপিৰ ডেপ্ৰিচিয়েট হৈ গ'ল। কিয়? কাৰণ আমি নিউলি ইণ্ডিপেণ্ডেঞ্চ পালোঁ। ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ লগে লগে আমাৰ ঘৰুৱা উৎপাদন কমি গ'ল। ঘৰুৱা মানে যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু, আমি এইবোৰ ইম্পৰ্ট কৰিব লগা হ'ল। যেতিয়া আমি ইম্পৰ্ট কৰিব লগা হ'ল তেতিয়া আমাক USA তেওঁলোকৰ মাৰ্কেট এক্সেছ নিদিয়ে, কাৰণ তেতিয়া আমাক সিহঁতে ৰুপিৰ ভেলু ডেপ্ৰিচিয়েট কৰিব ক'লে আৰু তেতিয়া আমি সেই অনুপাতে ডেপ্ৰিচিয়েট কৰি গৈ থাকিলোঁ। তাৰপিছত 1971, তাৰপিছত 1966 আহিব। এনেকৈ এইবিলাক টাইমত আমাৰ কি আছিল, ৱাৰত আমাৰ যথেষ্ট দুৰ্ভিক্ষৰ দেখা দিছিল। এইবিলাক মিট কৰিবৰ কাৰণে আমাক আমদানি কৰিব লগা হৈছিল। আমদানিৰ কাৰণে এটাই কুৱেশ্যন আছিল যে আমাৰ ৰুপি ডলাৰ ষ্ট্ৰং কৰি ৰুপি কি কৰিব লাগে, ডেপ্ৰিচিয়েট কৰিব লাগে। আৰু ৰুপি ডেপ্ৰিচিয়েট কৰিলে আমি কি কৰিম, আমি এক্সপৰ্টো বহু সামগ্ৰী কৰিব পাৰিম। তাৰপিছত 1971ত আমাৰ বাংলাদেশৰ কি পাকিস্তানৰ লগত যুদ্ধ হৈছিল, তেতিয়া আমাৰ ৰুপি ডেপ্ৰিচিয়েট হৈছিল। তাৰপিছত আমাৰ 1991ত কি আহি গ'ল, গ্ৰেট ইকনমিক ডিপ্ৰেশ্যন। এইটো মনত ৰাখিবা। গ্ৰেট ইকনমিক ডিপ্ৰেশ্যন এনেকুৱা এটা অৱস্থা হৈছিল, আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি তেনেকুৱা এটা অৱস্থা আহি পৰিছিল। কিন্তু 1991ত আমাৰ মাৰ্কেট অপেন কৰি দিয়ে। আৰু 1991 বা 93 আগত কি আছিল, আমাৰ মাৰ্কেট আছিল কণ্ট্ৰল মাৰ্কেট ছিষ্টেম। কি কণ্ট্ৰল, তাৰমানে কণ্ট্ৰল কোনে কৰিছিল, বাই RBI। তাৰপিছত আমাৰ 1991ৰ পিছত বা 1993 যেতিয়া এক্ট পাছ হৈ গ'ল তেতিয়া আমাৰ কি হ'ল, অপেন। তাৰপিছত আমাৰ RBI আৰু এই মাৰ্কেটৰ ডলাৰ আৰু ৰুপিৰ এক্সচেঞ্জ ৰেটটো ডিচাইড নকৰে, এইটো টোটেলি মাৰ্কেটৰ ওপৰত থৈ দিয়ে। আমি যদি
তেনেকুৱা এটা ইনসিডেন্ট ল'ব লওঁ তো ইন্ডিয়ান কারেন্সি 6 আগষ্টত কিমান আছিল 68 কিন্তু আমাৰ 28 আগষ্ট আহতে কিমান হৈ গ'ল 69 সো এই এনেকুৱা অৱস্থাৰ কাৰণে আমাৰ বৰ্তমানৰ কাৰণসমূহ যে আমাৰ বৰ্তমান যে ৰূপী $90 পাৰ হৈ গৈছে $1.90 হৈ গৈছে ইয়াৰ কাৰণ কি সো আমি জানো আমাৰ বিদেশৰ পৰা যি টকা আহে আমাৰ দুটা টাইপত আহে এটা হৈছে FDI আৰু এটা হৈছে FPI আমি এইবিলাক আলোচনা কৰিছে বাৰু ক্লাছত বহুত টাইম সো FDI মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট তাৰমানে আমাৰ যিবিলাক কোম্পানী আছে কোম্পানীবিলাকত যি ইনভেষ্টমেন্ট আহে এটো হৈছে FDI আৰু FPI ফৰেন পোর্টফোলিও ইনভেষ্টমেন্ট ফৰেন পোর্টফোলিও সো এই ইনভেষ্টমেন্টত কি হয় যিবিলাক আমাৰ মিউচুয়াল ফান্ড নাইবা শেয়ার মার্কেটত যিখিনি টকা লাগায় বাহিৰা কোম্পানীয়ে বা বাহিৰা দেখে এইবিলাকক কয় FPI এইবিলাকত যি টকা এই টকাখিনি কি বাহিৰা দেখে উঠাই লৈ আছে ফলস্বৰূপে কিয় উঠাই লৈ আছে ডলাৰত কাৰণ আমেৰিকাৰ যি বজাৰ বন্ড ইয়েল্ডছ তাৰমানে আমেৰিকাৰ যি বজাৰ তাত ভাৰততকে বেছি ৰিটাৰ্ণ পাই আছে সো আমাৰ বহু মানুহে ইয়াৰ পৰা ডলাৰ উঠাই লৈ যাই আছে যেতিয়া আমাৰ মাৰ্কেটত ডলাৰ কমি যাব তেতিয়া হলে ৰূপী কি হ'ব ডেপ্ৰিচিয়েট হ'ব ৰূপী ভ্যালু কমিব যেতিয়া আমাৰ মাৰ্কেটত আউটফ্লো হ'ব ডলাৰৰ তেতিয়া ৰূপীও বাঢ়িব তো আমাৰ এই ৰূপী বঢ়া আৰু কমাৰ লগত ডলাৰৰ এক লিংক আছে সো তাৰ পিছত ইয়াত কি হ'ব এই ডলাৰ যদি আমেৰিকাৰ শেয়াৰত লগায় তো আমাৰ ভাৰতৰ পৰা হি প্ৰফিট বুকিং কৰি লৈ যাব আৰু যেহেতু তেওঁলোকে টকাখিনি উঠাই লৈ লৈছে ডলাৰ ভাৰতীয় টকাৰ যি মূল্য এটো হ্ৰাস পাব সো আমাৰ মূল তথ্য NSDL মানে ন্যাশনাল সিকিউৰিটি ডিপজিটৰী লিমিটেডৰ এক তথ্য অনুসৰি জানুৱাৰীৰ পৰা FPI কিমান 1.52 লাখ কোটি টকা ভাৰতৰ বজাৰৰ পৰা উলিয়াই লৈছে ফলস্বৰূপে ইয়াৰ প্ৰভাৱ ডলাৰ চাহিদা বৃদ্ধি পাইছে আৰু টকা দুৰ্বল হৈছে সো মই কথাখিনি ক'লো ইয়াত RBI যে আমাৰ ইকোনমিৰ মেইন RBI হাতত এপ্ৰক্স $700 মিলিয়ন আছে সো কি কৰিব পাৰিল হয় আমাৰ কিছু ডলাৰ মাৰ্কেটত দিলে আমাৰ এই বস্তুটো চাহিদা কি দুৰ্বলটো নাথাকিলেহেঁতেন যি কি নহওক কি কৰিছে এইবিলাক আমি পিছত কৈ আছো সো আমাৰ যেতিয়া ডলাৰ ষ্ট্ৰং হ'ব তো কি প্ৰবলেম দেখা দিব পাৰে তাৰমানে আমাৰ ৰূপী ডেপ্ৰিচিয়েট হলে সো আমাৰ প্ৰয়োজনতকৈ আমদানি বেছি হোৱাৰ বাবে ঋণ পৰিশোধ কৰিবৰ কাৰণে অধিক ডলাৰৰ প্ৰয়োজন হয় কাৰণ আমাৰ অলৰেডি ঋণৰ বোজা প্ৰতি বছৰে বাঢ়ি গৈ আছে যেতিয়া আমাৰ ৰূপী উইক হ'ব তেতিয়া আমাৰ ডলাৰখিনি বেছি পৰিশোধ কৰিবৰ কাৰণে দিব লাগিব তাৰ পিছত আমাৰ ৰপ্তানি হ্ৰাস যেতিয়া আমাৰ কি হ'ব কি ৰূপী ডেপ্ৰিচিয়েট হ'ব আমাৰ ৰপ্তানি বৃদ্ধি পাব তুলনামূলকভাৱে কিন্তু সেই অনুপাতে আমাৰ যি এই আয়খিনি নাবাঢ়ে সো আমাৰ ৰপ্তানি বছৰ তুলনাত হ্ৰাস পাইছে আৰু সৰ্বনিম্ন $34.4 হৈছে তাৰপিছত আমদানি আমাৰ বছৰত অন্যান্য বছৰৰ তুলনাত 16.6% বৃদ্ধি পাইছে আৰু এতিয়া $76.1 বিলিয়ন অভিলেখ $76.1 বিলিয়ন অভিলেখ সৃষ্টি কৰিছে সো আৰু আমাৰ যেতিয়া ডলাৰৰ প্ৰাইস বেছি হ'ব আমাৰ কি প্ৰবলেম তো আমাৰ আমি যে গোল্ড ক্ৰয় কৰো তাতো আমাৰ প্ৰবলেম দেখা দিব পাৰে কিয় আমাৰ ডলাৰৰ যেতিয়া দাম বাঢ়িব আমাৰ জেনেৰেলি ভাৰতত সোণ ইমান পোৱা নাযায় সো আমাক ইম্পৰ্ট কৰিব লাগে সোণৰ দামো তেতিয়া বৃদ্ধি হ'ব আৰু সোণ হৈছে গিফ্ট এণ্ড সামগ্ৰী মই অলৰেডি কৈছিলোঁ গিফ্ট এণ্ড সামগ্ৰী যিবিলাক দাম বাঢ়িলে বস্তুৰ দাম যিবিলাকৰ দাম বাঢ়িলে মানুহে কিনে সো আমাৰ সোণ আমদানি হোৱাৰ লগে লগে সোণৰ দাম বাঢ়িল
লগতে যিহেতু আমাৰ উৎসৱৰ বতৰত সকলোৱে সোণ কিনে আৰু ভৱিষ্যতত সোণৰ দাম বাঢ়িব কাৰণে এইটো ভাবিও মানুহে সোণ কিনি থৈ দিয়ে আৰু ইয়াৰ কাৰণে আমাক সোণ আমদানি কৰিব লগা হয়। সোণৰ আমদানি কৰিবৰ কাৰণে আমাক যথেষ্ট ডলাৰ দিব লগা হয়। ডলাৰৰ ভেলু বা এইটো কাৰণতো বাঢ়ি যায়। তাৰপিছত আমাৰ আমেৰিকাৰ সৈতে যি ব্যৱসায়িক বাণিজ্য আছে এইটো অনিশ্চয়তা, কিয়নো আমাৰ ওপৰত 50% টেৰিফ লগাই দিছে আমেৰিকা। ব্যাহত বাণিজ্য আৰু সম্পৰ্ক বিলম্ব, কাৰণ আমেৰিকাৰ লগত আমাৰ তেনেকুৱা কোনো ব্যৱসায় বাণিজ্য ভালকৈ চলা নাই। কিয়? কাৰণ আমাৰ ভাৰত আৰু আমেৰিকাৰ মাজত কোনো ফ্ৰী FTA মানে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বা তেনেকুৱা কোনো চুক্তি হোৱা নাই, যাৰ কাৰণে আমাৰ ইয়াৰ পৰা ৰপ্তানি কৰিব লগা বস্তু আগত যিখিনি ৰপ্তানি কৰিছিল এইবিলাকত অনিশ্চয়তা বাঢ়িছে। আৰু উচ্চ শুল্ক, কাৰণ আমেৰিকাই যিহেতু টেৰিফ হাই কৰি দিছে, এডিশ্যনেল 50% টেৰিফ লগাই দিছে। টেৰিফ লগাৰ কাৰণে আমাৰ ভাৰতৰ বস্তুৰ ৰপ্তানি হ্ৰাস পাইছে, আৰু যিহেতু ৰপ্তানি হ্ৰাস পাইছে, ৰপ্তানি হ্ৰাস পালে আমাৰ বৈদেশিক মুদ্ৰা হাতত কমি যায়। তো বৈদেশিক মুদ্ৰা কমিলে আমাৰ ভাৰতৰ আয়ক লৈ বজাৰৰ উদ্বেগ। তো আমি যেতিয়া ৰপ্তানি কৰিব নোৱাৰিম তেতিয়া মাৰ্কেটখিনি আমাৰ কি হৈ যাব? ডাউন হৈ যাব। এতিয়া RBI ইয়াত কি কৰিব পাৰিল হয়? তো RBI কি কৰি লৈছে? ছফ্ট টাচ ইণ্টাৰভেনশ্যন, মৃদু হস্তক্ষেপ। তাৰমানে RBI যদি এডিশ্যনেল 200 বা $100 উলিয়াই দিয়ে তেতিয়াহ'লে আমাৰ মাৰ্কেটটো অলপ ঠিক ঠাক থাকে। কিন্তু RBI তেনেকুৱা সক্ৰিয়ভাৱে হস্তক্ষেপ কৰা নাই। কিয় কৰা নাই? কাৰণ যদি আমাৰ ভাৰতত টকাৰ ডলাৰ বাঢ়ে বা ৰুপি অলপ ডেপ্ৰিচিয়েট হয়, তো আমাৰ কাৰণে ভাল। কিয়? আমাৰ তেতিয়া ৰপ্তানি বস্তু ক্ৰমাগতভাৱে অলপ বৃদ্ধি পাব। ৰপ্তানি বৃদ্ধি পালে আমি সেই অনুপাতে বৈদেশিক মুদ্ৰা আহৰণ কৰিবলৈ সক্ষম হ'ম। কিন্তু আমাৰ যেতিয়া ডলাৰৰ ভেলু বাঢ়ে, মুদ্ৰাৰ কমি যায়, তেতিয়া কি হয়? আমাৰ মুদ্ৰাস্ফীতি দেখা দিয়ে। এইটোৱে প্ৰধান। আমি অলৰেডি এইবিলাকৰ লগত লিংক কৰা কৈছোঁৱে, মুদ্ৰাস্ফীতি দেখা দিয়ে। কিন্তু ভাৰতত যেনেকুৱা মুদ্ৰাস্ফীতি দমিত অৱস্থাত আছে, চ' RBI এইটো লৈ একো ভাবা নাই। সেইকাৰণে ৰিজাৰ্ভ বেংক RBI আমাৰ এইটো কণ্ট্ৰল বা হাৰ্ড ইণ্টাৰভেনশ্যন কৰা নাই। আৰু ইয়াৰ প্ৰতি ফলস্বৰূপেহে টকাৰ পতন ঘটিছে। কিন্তু ইকনমিক্স আৰু এক্সপাৰ্টবিলাকে কৈছে এইটো গ্ৰেজুৱেলি যিহেতু কমিছে, আমাৰ জাম্প মাৰা নাই, গতিকে এইটো আমাৰ অৰ্থনীতিৰ কাৰণে ইমান বেয়া প্ৰভাৱ নপৰে। চ' অৰ্থনৈতিক প্ৰভাৱ মানে কাৰ লোকচান হ'ব? লাভ কাৰ হ'ব? ৰপ্তানিকাৰী। তাৰমানে যিহেতু আমাৰ ৰপ্তানি কৰিব, কাৰণ টকাৰ মূল্য হ্ৰাস হ'লে বিদেশী বিক্ৰেতাৰ কাৰণে ভাৰতীয় সামগ্ৰী সস্তা হ'ব, তো কাৰণে ৰপ্তানি বাঢ়িব পাৰে। আমদানি ক্ষতিগ্ৰস্ত, কাৰণ আমি যিমান কম পাৰোঁ আমদানি কমাব লাগে। চ' আমাৰ যিখিনি কেঁচামাল লাগিব ইয়াৰ কাৰণে খৰচ বেছি হ'ব। আৰু যিখিনি আমাৰ আমি লোৱা ঋণসমূহৰো যিখিনি কিস্তি বা ইণ্টাৰেষ্ট বা মূলধন, এইখিনি দিয়াটো আমাৰ যথেষ্ট ৰুপি লাগিব। এইখিনি হৈছে আমাৰ লছ। তাৰপিছত আমাৰ ভাৰতৰ মুদ্ৰাস্ফীতি বাঢ়িব পাৰে, এইটো অলৰেডি ক'লোৱে, বস্তুৰ দাম বাঢ়িব পাৰে। কিন্তু আমাৰ যিহেতু মুদ্ৰাস্ফীতি দমিত অৱস্থাত আছে, তেনেকুৱা কোনো প্ৰব্লেম নাই, কিন্তু হ'ব পাৰে। চ' এইখিনি আছিল আমাৰ লেকচাৰখিনি। মুঠৰ কথাত আমাৰ যি টকাৰ ডেপ্ৰিচিয়েশ্যন ঘটিছে, এইটো আমাৰ অৰ্থনীতিৰ কাৰণে ইমান বেয়া নহয়, মোটামুটি ভালেই। কাৰণ ইয়াৰ কাৰণে আমি অলপ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিব পাৰিম। কিন্তু আমাৰ যিহেতু মুদ্ৰাস্ফীতি দমিত অৱস্থাতে আছে বা কণ্ট্ৰলত আছে, তেনেকুৱা কোনো প্ৰব্লেম নাই। কাৰণ মুদ্ৰাস্ফীতি আমাৰ টকাৰ মূল্য কমিলে মুদ্ৰাস্ফীতিয়ে গঢ় লৈ উঠে। আৰু যিহেতু আমাৰ অৰ্থনৈতিক অৱস্থা কেৱল ৰপ্তানিটো কম হৈছে, গতিকে ৰুপি ডেপ্ৰিচিয়েট হোৱাত আমাৰ ৰপ্তানি বাঢ়িব বুলি অৰ্থনীতিবিদসকলে আশা পোষণ কৰিছে। ধন্যবাদ।